2025 বৰ্ষৰ এইচএছৰ স্কুটি বিতৰণক লৈ অসম কেবিনেটৰ এক বৃহৎ সিদ্ধান্ত। অৱশেষত কেবিনেটে চূড়ান্ত কৰিলে যে ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ অধীনত এইবাৰ এইচএছৰ ল'ৰা আৰু ছোৱালীসকলে কিমান মাৰ্কছৰ পৰা বা কিমান পাৰ্চেণ্টৰ পৰা স্কুটি লাভ কৰিব। এই খবৰটো আপোনালোকে সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে যে এইবাৰ আচলতে এইচএছৰ স্কুটি কোনে কোনে লাভ কৰিব বা মুঠ কিমান ছাত্ৰ ছাত্ৰীসকলে এইবাৰ স্কুটি লাভৰ বাবে যোগ্য হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেবিনেটৰ এই সিদ্ধান্তত লিখা আছে যে মেধাবী বিদ্যাৰ্থীলৈ স্কুটাৰ। কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ মুঠ 11,250 গৰাকী শিক্ষাৰ্থী লাভান্বিত হ'ব। অৰ্থাৎ ইয়াতে স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ 2025 বৰ্ষৰ এইচএছৰ পৰীক্ষাত যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে 80% বা তাতকৈ বেছি পাৰ্চেণ্টেজ মাৰ্কছ লাভ কৰিছিল অকল সেইসকল ছাত্ৰ ছাত্ৰীসকলকে স্কুটি বিতৰণ কৰিব। আৰু এইবাৰ স্কুটি লাভৰ বাবে মুঠ যোগ্য ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা হৈছে 11,250 গৰাকী। তো আপোনালোকে এই খবৰটো এইচএছৰ সকলো ছাত্ৰ ছাত্ৰীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে যে এইবাৰ এইচএছৰ ফলাফলত আগতে যিদৰে স্কুটি দিয়া হৈছিল যে ছাত্ৰীসকলক 60%ৰ পৰা আৰু ছাত্ৰসকলক 75%ৰ পৰা, এইদৰে কিন্তু এইবাৰ স্কুটি বিতৰণ কৰা নহয়। এইবাৰ 80%ৰ পৰা ল'ৰা আৰু ছোৱালীক স্কুটি বিতৰণ কৰা হ'ব। আৰু এই খবৰটো আগতেও প্ৰকাশ পাইছিল, কিন্তু এই মুহূৰ্তত কেবিনেটে এইটো চূড়ান্ত কৰিছে যে এই বছৰ এইচএছৰ ফলাফলত যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে 80% বা ততোধিক নম্বৰ লাভ কৰিছিল অকল সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণৰ বাবে অনুমোদন জনাইছে কেবিনেটে। আৰু ইয়াৰ দ্বাৰা এইবাৰ মুঠ 11,250 গৰাকী ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব বুলি উল্লেখ কৰা হৈছে। অৰ্থাৎ মুঠ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অকল এইবাৰ স্কুটি লাভ কৰিব।